কৰি চাওঁ আহা 6.4 কুৱেশ্যন নম্বৰ 1 আয়ত আকৃতি বাগিচা এখনৰ কালি 600 বৰ্গ মিটাৰ আৰু প্ৰস্থ 20 মিটাৰ বাগিচাখনৰ দৈৰ্ঘ্য কিমান কুৱেশ্যন নম্বৰ 1 আয়তাকাৰ বাগিচা এখনৰ কালিটো কিমান হ'ব 600 বৰ্গ মিটাৰ হ'ব এটো 600 বৰ্গ মিটাৰ হয় প্ৰস্থ ইকুৱেল টু কিমান হ'ব প্ৰস্থ ইকুৱেল টু 20 মিটাৰ হ'ব দৈৰ্ঘ্য ইকুৱেল টু প্ৰশ্নপত্ৰ এটাকে বাগিচাখনৰ কালি দিক ইনটু প্ৰস্থ বাগিচাখনৰ কালিটো দিক ইনটু প্ৰস্থ হ'ব বাগিচাৰ কালিটো কিমান দিয়া আছে 600 দিয়া আছে এটো 600 ইকুৱেল টু ইয়াত কি হ'ব দিকটো কিমান দিয়া আছে এটো দিক ইকুৱেল টু ইনটু প্ৰস্থটো কিমান দিয়া আছে বাগিচাখনৰ কালিটো 600 দিয়া আছে তাৰপিছত আমি দৈৰ্ঘ্যটো উলিয়াব লাগিব দৈৰ্ঘ্য মানে দিক হ'ব দিক ইনটু প্ৰস্থটো 20 মিটাৰ দিয়া আছে এতিয়া ইয়াত কি হ'ব 600 বাই তলত 20 হ'ব 0 0 টো কেনসেল যাব 3 2 গুণ 6 30 হ'ব দিক ইকুৱেল টু কিমান হ'ব 30 মিটাৰ হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 2 যদি আয়ত আকৃতিৰ বৰ্ড এখনৰ দৈৰ্ঘ্য 190 সেন্টিমিটাৰ আৰু ইয়াৰে কালি 22800 বৰ্গ সেন্টিমিটাৰ তেন্তে বৰ্ডখনৰ পৰিসীমা নিৰ্ণয় কৰা এটো হ'ব কুৱেশ্যন নম্বৰ 2 সমাধান আয়তাকাৰ বৰ্ড এখনৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে 190 মিটাৰ দিয়া সেন্টিমিটাৰ দিয়া আছে তাৰপিছত বৰ্ডখনৰ কালি ইকুৱেল টু কিমান হ'ব 22800 বৰ্গ সেন্টিমিটাৰ হ'ব এটো বৰ্গ সেন্টিমিটাৰ হয় পৰিসীমা ইকুৱেল টু কিমান দিয়া আছে পৰিসীমা ইকুৱেল টু প্ৰশ্নবৰ দিক ইনটু প্ৰস্থ ইকুৱেল টু বৰ্ডখনৰ কালি হ'ব এতিয়া ইয়াত কি হ'ব প্ৰস্থ ইকুৱেল টু বৰ্ডখনৰ কালিটো কিমান দিয়া আছে বৰ্গৰ কালিটো কিমান দিয়া আছে 22800 দিয়া আছে তাৰপিছত দিক মানে দৈৰ্ঘ্য হ'ব দৈৰ্ঘ্যটো কিমান হ'ব 190 সেন্টিমিটাৰ দিয়া আছে এটো 0 কেনসেল যাব এটো কিহৰ লগত যাব এটো 120 ৰ লগত যাব ইকুৱেল টু কিমান হ'ব 120 সেন্টিমিটাৰ হ'ব এটাকে পৰিসীমা ইকুৱেল টু কিমান হ'ব পৰিসীমা ইকুৱেল টু 2 ইনটু দৈৰ্ঘ্য ইনটু প্ৰস্থ ইয়াত কি হ'ব 2 ইনটু দৈৰ্ঘ্যটো দিকটো 190 প্লাস প্ৰস্থটো আমি কিমান পালো 120 পালো 2 ইনটু এই দুটাটো প্লাস কৰিলে কিমান হ'ব 310 হ'ব পূৰণ কৰিলে কিমান হ'ব 620 সেন্টিমিটাৰ হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 3 এখন মজিয়া 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মজিয়াখনত 3 মিটাৰ বাহু বিশিষ্ট এখন বৰ্গ আকৃতি দলিচা পৰা আছে মজিয়াখনৰ দলিচা নথকাৰ অংশৰ কালি নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 3 মজিয়াখনৰ দিকটো কিমান দিয়া আছে 5 মিটাৰ দিয়া আছে ইয়াত কি হ'ব 5 মিটাৰ হ'ব মজিয়াখনৰ প্ৰস্থ ইকুৱেল টু কিমান দিয়া আছে 4 মিটাৰ হ'ব মজিয়াখনৰ কালিটো কিমান হ'ব 5 ইনটু 4 4 5 গুণ 20 20 বৰ্গ মিটাৰ হ'ব এটো 20 বৰ্গ মিটাৰ হ'ব দলিচাখনৰ কালি ইকুৱেল টু কিমান হ'ব দলিচাখনৰ কালি ইকুৱেল টু 3 স্কয়াৰ বৰ্গ মিটাৰ 3 স্কয়াৰ বৰ্গ মিটাৰ হ'ব 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 হ'ব 3 3 গুণ 9 বৰ্গ মিটাৰ হয় এটো 9 বৰ্গ মিটাৰ হ'ব মজিয়াখনৰ দলিচা নটকা অংশৰ কালিটো কিমান হ'ব আমি 20 ৰ পৰা 20 মাইনাস 9 20 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 11 বৰ্গ মিটাৰ হ'ব এটো 11 বৰ্গ মিটাৰ হয় এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 4 প্ৰতি বৰ্গ মিটাৰত 7 টকাকৈ 200 মিটাৰ দীঘল আৰু 5 মিটাৰ বহল আয়ত আকৃতিৰ বেৰ এখনৰ ৰং দিবলৈ মুঠ কিমান খৰচ হ'ব কুৱেশ্যন নম্বৰ 4 বেৰখনৰ দৈৰ্ঘ্য ইকুৱেল টু কিমান হ'ব বেৰখনৰ দৈৰ্ঘ্য ইকুৱেল টু 200 মিটাৰ হ'ব তাৰপিছত বেৰখনৰ বহল ইকুৱেল টু কিমান হ'ব 5 মিটাৰ হয় 5 মিটাৰ হ'ব বেৰখনৰ কালি ইকুৱেল টু কিমান হ'ব বেৰখনৰ কালি ইকুৱেল টু 200 ইনটু 5 পূৰণ কৰিলে কিমান হ'ব 1000 বৰ্গ মিটাৰ হ'ব তাৰপিছত বেৰখনৰ ৰং দিয়া খৰচটো কিমান হ'ব 1000 ৰ লগত আমি 7 পূৰণ কৰিব লাগিব ইয়াত কি হ'ব 7 1 গুণে 7 0 3টা হ'ব টকা হ'ব 7000 টকা হ'ব ৰং দিয়া খৰচটো কিমান হ'ব 7000 টকা হয় কুৱেশ্যন নম্বৰ 5 এডৰা 5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল মাটি
ফুল ৰুবৰ কাৰণে 1 মিটাৰ দীঘল বৰ্গ আকাৰ 5টা অংশ মাটি চহোৱা হৈছে বাকি থকা মাটিখিনি কালি কিমান কুৱেশ্যন নম্বৰ 5 মাটিডৰাৰ দিকটো কিমান দিয়া আছে মাটিডৰাৰ দিকটো 5 মিটাৰ দিয়া আছে এটো 5 মিটাৰ মাটিডৰাৰ বহলটো কিমান দিয়া আছে 4 মিটাৰ দিয়া আছে মাটিডৰাৰ কালি ইকুৱেল টু কিমান হ'ব মাটিডৰাৰ কালি ইকুৱেল টু 5 * 4 4 5 গুণ 20 20 বৰ্গ মিটাৰ হ'ব তাৰপিছত 1 মিটাৰৰ দীঘল বৰ্গ আকাৰ 5টা অংশৰ কালিটো কিমান হ'ব 5 * 1 স্কয়াৰ 1 অফ স্কয়াৰ কৰিলে 1 5 গুণে 5 বৰ্গ মিটাৰ হ'ব এটো 5 বৰ্গ মিটাৰ হয় বাকি টকা মাটিৰ কালিটো কিমান হ'ব বাকি টকা মাটিৰ কালিটো 20 ৰ পৰা আমি 5 মাইনাস কৰিব লাগিব মাইনাস কৰিলে কিমান হ'ব এটো 15 বৰ্গ মিটাৰ হ'ব এটো 15 বৰ্গ মিটাৰ হয় এইটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 6 তলৰ আকৃতি কালি নিৰ্ণয় কৰা এটো a টো আমি এটো কালি নিৰ্ণয় কৰিব লাগিব ইয়াত কি হ'ব a = 2 * 3 প্লাস ইয়াত কি হ'ব 6 * 2 প্লাস ইয়াত কি হ'ব 2 * 3 হ'ব এতিয়া এটো আৰু এটো পূৰণ হ'ব তাৰ পিছত ইয়াত কি হ'ব 3 * 2 = 6 প্লাস 6 * 2 = 12 প্লাস 3 * 2 = 6 এই সবটো প্লাস কৰিলে কিমান হ'ব 24 বৰ্গ মিটাৰ হ'ব এটো 24 বৰ্গ মিটাৰ হয় তাৰ পিছত কোৱেশ্চন নম্বৰ b2 এতিয়া আমি এটো b2 কৰিব লাগিব এটো b2 হ'ব b2 উলিয়াব লাগিব ইয়াত কি হ'ব 2 * ইয়াত 2 * 3 ইয়াত 3 হ'ব প্লাস ইয়াত 8 * 1 হ'ব ইয়াত 2 * ইয়াত 3 * 2 = 6 6 * 2 = 12 হ'ব প্লাস 8 * 1 = 8 এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 20 বৰ্গ মিটাৰ হয় এটো 20 বৰ্গ মিটাৰ হ'ব এইটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 7 এটা বৰ্গৰ পৰিসীমা আৰু কালি সমান হলে বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এটো কোৱেশ্চন নম্বৰ 7 ধৰা হল বৰ্গটোৰ এটা বাহু a একক হ'ব তাৰ পিছত প্ৰশ্ন মতে পৰিসীমা ইকুৱেল টু কিমান হ'ব 4a ইকুৱেল টু ইয়াত কি হ'ব a স্কয়াৰ হ'ব এতেকে এটো a স্কয়াৰ আৰু এটো কেনসেল যাব তাৰ পিছত a ইকুৱেল টু কিমান হ'ব 4 একক হয় এইটোৱে হ'ব এনসাৰটো 4 একক হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 8 আয়ত আকৃতি বনা অঞ্চলৰ এখনৰ যোগ 12 কিলোমিটাৰ * 10 কিলোমিটাৰ বনা অঞ্চল ধ্বংসৰ বাবে মুঠ বনাঞ্চল 3/10 অংশ কমি গৈছে এই বনাঞ্চলখনৰ প্ৰাৰম্ভিক বা মূল কালি কিমান আছিল b2 কিমান কালি বনাঞ্চল ধ্বংস হৈছিল c2 বনাঞ্চলৰ বাকি থকা অংশৰ কালি কিমান কোৱেশ্চন নম্বৰ 8 এ আয়ত আকৃতি বনাঞ্চলৰ দৈৰ্ঘ্যটো কিমান হ'ব 12 কিলোমিটাৰ হ'ব তাৰ পিছত আয়ত আকৃতি বনাঞ্চলৰ প্ৰস্থটো কিমান হ'ব 20 কিলোমিটাৰ দিয়া আছে আয়ত আকৃতি বনাঞ্চলৰ কালিটো কিমান হ'ব এটো 12 * 20 পূৰণ কৰিলে কিমান হ'ব 120 কিলোমিটাৰ হ'ব এটো 120 কিলোমিটাৰ হয় এতেকে বনাঞ্চলৰ প্ৰাৰম্ভিক বা মূল কালি ইকুৱেল টু কিমান আছিল 120 কিলোমিটাৰ হ'ব এটো 120 কিলোমিটাৰ হ'ব b2 বনাঞ্চল ধ্বংস হোৱাৰ কালিৰ পৰিমাণটো কিমান হ'ব 120 * 3/10 হ'ব এটো 0 আৰু এটো 0 কেনসেল যাব 3 বাৰ কিমান হ'ব 3 বাৰ 36 কিলোমিটাৰ হ'ব এটো বনাঞ্চল ধ্বংস হোৱাৰ কালি পৰিমাণটো কিমান হ'ব 36 কিলোমিটাৰ হ'ব c2 বনাঞ্চলৰ বাকি থকা অংশৰ কালিটো কিমান হ'ব বাকি থকা অংশৰ কালিটো 120 - 36 হ'ব 120 - 36 তাৰপিছত 120 ৰ পৰা 36 মাইনাস কৰিলে কিমান হ'ব 84 কিলোমিটাৰ হ'ব এইটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 9 নগৰীয়া তাপ কমোৱাৰ বাবে এখন চহৰৰ উদ্বোধনৰ সম্প্ৰসাৰণ কৰা হৈছে বৰ্তমান 13200 বৰ্গ কিলোমিটাৰ বিস্তৃতিৰ উদ্বোধনখনৰ চাৰিসীমা চাৰিওফালে 3 মিটাৰ বহল পথ সংযোজন কৰি সম্প্ৰসাৰণ কৰা হ'ব যদি উদ্বোধনখনৰ 120 * 110 মিটাৰ জোখৰ আয়ত আকৃতি হয় তেন্তে বৰ্তমান উদ্বোধনখনৰ পৰিসীমা কিমান b2 পথ সংযোজন কৰাৰ পাছত উদ্বোধনখনৰ নতুন পৰিসীমা কিমান
C2 পদটোৰ সৈতে উদ্বোধনৰ নতুন কালি নিৰ্ণয় কৰা উদ্বোধন কোণৰ দিক ইকুৱেল টু কিমান হ'ব উদ্বোধন কোণৰ দিক ইকুৱেল টু 120 মিটাৰ হ'ব তাৰপিছত উদ্বোধন কোণৰ প্ৰস্থ ইকুৱেল টু 110 মিটাৰ হ'ব এটো 110 মিটাৰ হয় তাৰপিছত উদ্বোধন কোণৰ পৰিসীমা ইকুৱেল টু 2 ইনটু ইয়াত d প্লাস ইয়াত কি হ'ব প্ৰস্থ হ'ব তাৰপিছত ইয়াত কি হ'ব 2 ইনটু দিকটো কিমান দিয়া আছে 120 প্লাস প্ৰস্থটো 110 হ'ব ইয়াত 2 ইনটু এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 200 হ'ব পূৰণ কৰিলে কিমান হ'ব 460 মিটাৰ হ'ব তাৰপিছত b2 উদ্বোধন কোণৰ নতুন দিকটো কিমান দিয়া আছে 120 প্লাস 3 প্লাস 3 এই সবটো প্লাস কৰিলে কিমান হ'ব 126 মিটাৰ হয় তাৰপিছত উদ্বোধন কোণৰ নতুন প্ৰস্থ ইকুৱেল টু কিমান হ'ব 110 প্লাস 3 প্লাস 3 হ'ব এই সবটো প্লাস কৰিলে 116 হ'ব নতুন পৰিসীমা ইকুৱেল টু কিমান হ'ব 2 ইনটু ইয়াত 126 প্লাস 116 হ'ব তাৰপিছত 2 ইনটু এই দুটাটো প্লাস কৰিলে কিমান হ'ব এটো ইয়াত 242 হ'ব তাৰপিছত 2 দুগুণ 4 4 দুগুণ 8 2 দুগুণ 4 ইয়াত কি হ'ব 484 মিটাৰ হ'ব C2 নতুন উদ্বোধন কোণৰ নতুন কালি ইকুৱেল টু কিমান হ'ব 125 ইনটু 116 বৰ্গ মিটাৰ হয় এটো বৰ্গ মিটাৰ হ'ব পূৰণ কৰিলে কিমান হ'ব 14616 ইয়াত কি হ'ব বৰ্গ মিটাৰ হ'ব নম্বৰ 10 এখন বিদ্যালয়ত 30 মিটাৰ দেশ আৰু 12 মিটাৰ বহল 8 আকৃতিৰ চালৰ ঔৰফলক স্থাপন কৰিবলৈ বিচাৰিছে প্ৰতিটো ঔৰফলকৰ কালি 2 বৰ্গ মিটাৰ এ গড়ৰ চালখনৰ কালি কিমান হ'ব b2 কোনো কালিটাত নুৰুৱাকৈ চালখনৰ কিমানটা ঔৰফলকৰ বহুৱাব পৰা যাব c2 যদি প্ৰতিটো ঔৰফলকৰ বছৰি 50 কিলোগ্ৰাম কাৰ্বন নিৰ্গমন হাৰ কৰে তেন্তে বছৰত সকলো ফলক কিমান কাৰ্বন নিৰ্গম হাৰ কৰিব